নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ অসম পুলিচ বিভাগৰ পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ সময়ত ভাৰতত মোগল বাদশ্বাহ কোন আছিল? উত্তৰ আকবৰ। ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ সময়ত ভাৰতত মোগল বাদশ্বাহ আকবৰ আছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, মোগল বাদশ্বাহ আকবৰে কাক জগতগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰ হীৰা বিজয়াচুৰী। হীৰা বিজয়াচুৰীক মোগল বাদশ্বাহ আকবৰে জগতগুৰু উপাধি প্ৰদান কৰিছিল। ৩ নম্বৰ প্ৰশ্ন, পাল বংশৰ ৰজাসকলে মূলতঃ কোন ধৰ্ম পালন কৰিছিল? উত্তৰ হিন্দু ধৰ্ম। পাল বংশৰ ৰজাসকলে হিন্দু ধৰ্ম পালন কৰিছিল। ৪ নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ পিছত কামৰূপত কোনটো বংশই শাসন কৰিছিল? উত্তৰ শালস্তম্ভ বংশ। বৰ্মন বংশৰ পিছত কামৰূপত শালস্তম্ভ বংশই শাসন কৰিছিল। ৫ নম্বৰ প্ৰশ্ন, অমৃতসৰ চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ গুৰু ৰামদাস। গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰিছিল। ৬ নম্বৰ প্ৰশ্ন, সামৰিক বিভাগ দিৱান-ই-আৰ্জ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ গিয়াছুদ্দিন বলবন। গিয়াছুদ্দিন বলবনে সামৰিক বিভাগ দিৱান-ই-আৰ্জ প্ৰতিষ্ঠা কৰিছিল। ৭ নম্বৰ প্ৰশ্ন, দ্বিতীয় আলেকজেণ্ডাৰ বুলি কাক জনা যায়? উত্তৰ আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীক দ্বিতীয় আলেকজেণ্ডাৰ বুলি জনা যায়। ৮ নম্বৰ প্ৰশ্ন, যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে তেনে জীৱক কি বুলি কোৱা হয়? উত্তৰ উৎপাদক। যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে তেনে জীৱক উৎপাদক বুলি কোৱা হয়। ৯ নম্বৰ প্ৰশ্ন, কোন তাৰিখে বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়? উত্তৰ 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। ১০ নম্বৰ প্ৰশ্ন, দুগ্ধ উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান? উত্তৰ প্ৰথম। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। ১১ নম্বৰ প্ৰশ্ন, চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল? উত্তৰ উত্তৰ প্ৰদেশ ৰাজ্যত। চিপকো আন্দোলন উত্তৰ প্ৰদেশত হৈছিল। ১২ নম্বৰ প্ৰশ্ন, ভাৰতত কিমান চনত দল ত্যাগ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ ১৯৮৫ চনত। ১৯৮৫ চনত ভাৰতত দল ত্যাগ আইন প্ৰণয়ন কৰা হৈছিল। ১৩ নম্বৰ প্ৰশ্ন, কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? উত্তৰ দ্বিতীয়। কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়। ১৪ নম্বৰ প্ৰশ্ন, পলিঅ' ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ জনাছ চক। জনাছ চক পলিঅ' ভেকচিন আৱিষ্কাৰ কৰিছিল। ১৫ নম্বৰ প্ৰশ্ন, সুকুমাৰ কলাৰ প্ৰধান ভাগ কেইটা? উত্তৰ ৬টা।
সুকুমাৰ কলাৰ প্ৰধান ভাগ 6টা। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।